নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 29 ছেপ্টেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ শ্যাম কানুৰ জ্ঞাতাৰ্থে চলিছিল ইয়ত পাৰ্টি জুবিন গাৰ্গ ছিংগাপুৰ কাণ্ডৰ এটা বিস্ফোৰক ফোন কল ইতিমধ্যে পোহৰলৈ আহিছে শ্যাম কানু মহন্তৰ জ্ঞাতাৰ্থে চলিছিল সাগৰত ইয়ত পাৰ্টি ছিংগাপুৰৰ পাৰ্টি সন্দৰ্ভত বিস্ফোৰক কল ৰেকৰ্ডিং পোহৰলৈ আহিছে হাঁহি হাঁহি বৰ্ণনা কৰিছে ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অভিমন্যুৱে জুবিনৰ বন্ধু তন্ময়ে আয়োজন কৰিছিল ইয়ত পাৰ্টি জুবিনক ইয়তৰ কেপ্টেনেহে পানীৰ পৰা তুলি আনিছিল তাৰ পাছতো চিকিৎসা নাপাই এঘণ্টা ইয়ততে পৰি আছিল জুবিন গাৰ্গ এটা বিস্ফোৰক ফোন কলৰ পাছতে খোল খাইছে শ্যাম কানু মহন্তৰ মিথ্যাচাৰ শ্যাম কানু মহন্তই সকলো খৰচ কৰি জুবিনক লৈ গৈছিল ছিংগাপুৰলৈ বাৰে বাৰে অভিমন্যু তন্ময়ক ফোন কৰি জুবিনৰ খবৰ লৈছিল শ্যাম কানুৱে বিস্ফোৰক এটা ফোন কলত ইয়ত যাত্ৰাৰ বিস্ফোৰক তথ্য অভিমন্যুৰ ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যুৰ হাঁহি হাঁহি গায়ৰা মন্তব্য শুনা গৈছে ফোন ৰেকৰ্ডিঙত ঘটনাত আছাম এছ'চিয়েশ্যনৰ দুখ নাই বুলি চাফাই জনাব লৈছোঁ এই মুহূৰ্তৰ আন এটা খবৰ জুবিনৰ ঘটনাৰে জড়িত প্ৰতিজন অভিযুক্তই শাস্তি পাব এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানু সিদ্ধাৰ্থক সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ সন্মুখত ক্ষীৰণত পৰি চৰকাৰে আনিব শ্যাম কানু আৰু সিদ্ধাৰ্থক জামিনৰ চেষ্টা চলাই ভুল নকৰিব শ্যাম কানু সিদ্ধাৰ্থই ফেচবুক লাইভ যোগে শ্যাম কানু সিদ্ধাৰ্থক সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো প্ৰশ্নৰ উত্তৰ তন্নকৈ দিব লাগিব শ্যাম কানু সিদ্ধাৰ্থই অসমক নেপাল কৰা চেষ্টা ভুলতো নকৰিব লগতে প্ৰতিবাদকাৰী জুবিন অনুৰাগীক এই অনুৰোধ জনালে মুখ্যমন্ত্ৰীয়ে সকলোকে স্পষ্ট কৰি দিছোঁ দোষীয়ে শাস্তি পাবই অসমৰ ৰাইজক কোনোদিন এৰি দিয়া নাছিলোঁ আজিও ৰাইজৰ আৱেগক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ জুবিনৰ সৈতে জড়িত প্ৰতিগৰাকী অভিযুক্তক শাস্তি দিয়া মোৰ কৰ্তব্য আইনৰো ধৈৰ্য আছে কেনেকৈ আওতালৈ আনিব লাগে আইনে জানে এইখন চৰকাৰ শ্যাম কানু সিদ্ধাৰ্থৰ ওচৰত ক্ষীৰণত নকৰে সিদ্ধাৰ্থ শ্যাম কানুক মই কৈছোঁ ঘটনা বহু দূৰলৈ যাব নিদিব জামিনৰ চেষ্টা কৰি লাভ নাই এনেদৰে এটাৰ পিছত আন এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে প্ৰতিটো কথা ৰাইজৰ আগত তন্নকৈ দেখুৱাব লাগিব আইনৰ পৰা দূৰত থাকি কেতিয়াও নাভাবিব যে চৰকাৰে ব্যৱস্থা নল'ব বুলি জুবিনৰ আশে পাশে থকা মানুহে তেওঁক ব্যৱহাৰ কৰি আছে 6 বছৰৰ পূৰ্বে এই কথা মই ৰাইজক জনাইছিলোঁ জুবিন আমাৰ জাতীয় সম্পদ জুবিনৰ প্ৰতি মোৰ অভূতপূৰ্ব কৃতজ্ঞতা আছে কোভিডৰ সময়তো জুবিন গাৰ্গৰ কাষত আছিলোঁ জীৱনৰ কেইবাটাও অধ্যায়ৰ সাক্ষী আছিলোঁ মই জুবিনৰ সৈতে কোনো অনুৰাগীতকৈ ময়ো নিজকে কম বুলি নাভাবোঁ ময়ো জুবিনৰ অনুৰাগী আমি জুবিনক লৈ গৌৰৱী অসমীয়া জুবিনক ভাল পোৱাৰ অধিকাৰ আছে আৰু থাকিব শ্যাম কানু সিদ্ধাৰ্থক আৰু বহুকেইজনক আমি সুধিবলগীয়া বহু কথা আছে জনতাৰ ভাৱৰ সৈতে খেলিবলৈ চেষ্টা নকৰিব দশমীৰ পিছতে আমি আপোনালোকক CID কাৰ্যালয়ত লগ পাম বুলি সিদ্ধাৰ্থ আৰু শ্যাম কানুক সকিয়নি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইনৰ পৰা সাৰিব নোৱাৰিব কোনো এজন অভিযুক্ত সঁচাকৈ যদি নিৰ্দোষী তেন্তে CID কাৰ্যালয়ত আহক ৰাইজৰ ক্ষোভৰ সৈতে খেলা নকৰিব অসমখনক আমি নেপাল কৰিব নোৱাৰোঁ দিব লৈছোঁ এই মুহূৰ্তৰ আন এটা খবৰ গুৱাহাটী বিজেপি যুৱ মৰ্চাৰ সহপ্ৰভাৰী সিদ্ধাৰ্থ শৰ্মা পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ এক নতুন পৰিচয় গুৱাহাটী বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সহপ্ৰভাৰী আছিল সিদ্ধাৰ্থ শৰ্মা কিন্তু এই পৰ্যন্ত যুৱ মৰ্চাই নিলম্বন কৰা নাই সিদ্ধাৰ্থক জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু এতিয়া পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ এক নতুন পৰিচয় দিব লৈছোঁ আন এটা খবৰ সিদ্ধাৰ্থ শৰ্মা বিজেপিত থকা সন্দৰ্ভত সভাপতি দিলীপ শইকীয়াৰ স্পষ্টীকৰণ এটা সময়ত সিদ্ধাৰ্থ বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিকৰ এটা দায়িত্বত মাত্ৰ কেইটামান দিনৰ বাবে আছিল 30 বছৰ বিজেপিত সক্ৰিয়ভাৱে আছোঁ এদিনো সিদ্ধাৰ্থ শৰ্মাৰ লগত এদিনো মুখামুখি হোৱা নাই এনেদৰে স্পষ্টীকৰণ দিছে দিলীপ শইকীয়াই জনাব লৈছোঁ এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ 3 অক্টোবৰত চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যপালৰ অনুমতিৰ পাছতে চৰকাৰ গঠনৰ দিশে BPF 28খন আসন দখলৰে শক্তি প্ৰদৰ্শন কৰিছিল BPFে অহা 3 অক্টোবৰত ৰাজ্যপালৰ উপস্থিতিত গঠন হ'ব চৰকাৰ হাগ্ৰামাৰ নেতৃত্বত BTCত পুনৰ BPFে গঠন কৰিব চৰকাৰ আন এটা খবৰ BTCত নিৰ্মাণ হ'ব জুবিন গাৰ্গৰ বৃহৎ প্ৰতিমূৰ্তি এই ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে
BTCত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্তি। জুবিন গাৰ্গৰ নামত স্থাপন কৰা হ'ব আটক ধুনীয়া পাৰ্ক। শপত গ্ৰহণৰ পূৰ্বেই এই ঘোষণা কৰিছে BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। জুবিন গাৰ্গৰ কাহিলীপাৰা স্থিত ঘৰত উপস্থিত হৈ এই ঘোষণা কৰিছে হাগ্ৰামাই। জুবিন গাৰ্গ আমাৰ মাজত সদায় থাকিব। জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয় কৰি ৰখা হ'ব। দিব লৈছোঁ আন এটা খবৰ। গোৱালপাৰাত অসম মেঘালয় সীমান্তৰ সমীপত আৰক্ষীৰে সংঘৰ্ষত নিহত হৈছে 4গৰাকী দুৰ্ধৰ্ষ ডকাইত। গোৱালপাৰাত অসম মেঘালয় সীমান্ত সমীপৱৰ্তী ঘিলাডুবিৰ সমীপত শনিবাৰে মাজনিশা আৰক্ষী আৰু এটা অস্ত্ৰধাৰী চক্ৰৰ মাজত হোৱা তুমুল সংঘৰ্ষত 4জন ডকাইতৰ মৃত্যু হয়। কৰ্তৃপক্ষই জনোৱা মতে চক্ৰটোৱে স্থানীয় এজন ব্যৱসায়ীক অপহৰণ কৰাৰ প্ৰস্তুতি চলাইছিল। নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে ডকাইতৰ দলটোক অনুসৰণ কৰিছিল। গোৱালপাৰা আৰক্ষী অধীক্ষক নৱনীত মহন্ত আৰু দক্ষিণ খালমাৰা মানকাছাৰ আৰক্ষী অধীক্ষক অভিলাষ বৰুৱাৰ নেতৃত্বত এই অভিযান চলিছিল। আৰক্ষীয়ে জনোৱা মতে আৰক্ষী দলটো ওচৰ চাপি অহাৰ লগে লগে অপৰাধীকেইজনে গুলীচালনা কৰে। দুজনৰ থিতাতেই মৃত্যু হোৱাৰ বিপৰীতে আন দুজন গুৰুতৰভাৱে আহত হয় আৰু পিছত ধূপধৰা মডেল হাস্পতালত মৃত্যুবৰণ কৰে। নিহতকেইজন হৈছে মুকুন্দ ৰাভা, চুবুৰ আলী, জাহিদুল ইছলাম আৰু চেংবাট মাৰাক। সংঘৰ্ষৰ সময়ত আৰক্ষী অধীক্ষক অভিলাষ বৰুৱা বাহনখন আক্ৰমণত আক্ৰান্ত হয় যদিও গুৰুতৰ ক্ষয় ক্ষতি হোৱা নাই। তদন্তকাৰী দলে ঘটনাস্থলীৰ পৰা 4টা পিষ্টল, গুলী বাৰুদ, এখন বাহন আৰু একাধিক মোবাইল ফোন উদ্ধাৰ কৰে। প্ৰাৰম্ভিক তথ্য অনুসৰি এই দলটোৱে কেইবাটাও ডকাইতি আৰু অবৈধ সৰবৰাহৰ সৈতে জড়িত আছিল। আৰক্ষীয়ে বিতং তদন্ত অব্যাহত ৰাখিছে। দিব লৈছোঁ আন এটা খবৰ। 17গৰাকী ছাত্ৰীক নিৰ্যাতন, অশ্লীল বাৰ্তা। অৱশেষত আৰক্ষী জালত পৰিছে স্বঘোষিত বাবা। অৱশেষত আৰক্ষী জালত পৰিল দিল্লীৰ স্বঘোষিত ধৰ্মগুৰু স্বামী চৈতন্যানন্দ সৰস্বতী। দিল্লীৰ বসন্তকুঞ্জ অঞ্চলৰ শ্ৰী শাৰদা ইনষ্টিটিউট অৱ ইণ্ডিয়ান মেনেজমেণ্ট নামৰ আশ্ৰমৰ স্বঘোষিত বাবাক দেওবাৰে পুৱা 3:30 বজাত আগ্ৰাৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে স্বামী চৈতন্যানন্দ সৰস্বতী উৰ্ফে স্বামী পাৰ্থ সাৰথী বিগত কিছুদিন ধৰি পলাতক হৈ আছিল। 2009 চনতে চৈতন্যানন্দ উৰ্ফে পাৰ্থ সাৰথীৰ বিৰুদ্ধে প্ৰথমে অপৰাধমূলক গোচৰ ৰুজু হৈছিল। তেওঁৰ বিৰুদ্ধে ধন আত্মসাৎ কৰা আৰু প্ৰবঞ্চনাৰ অভিযোগো উত্থাপন হৈছিল। পাছত 2016 চনত এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। এইবাৰ অভিযোগ ইয়াতকৈও গুৰুতৰ। 17গৰাকী ছাত্ৰীয়ে তেওঁক বিৰুদ্ধে উত্থাপন কৰিছে। 17গৰাকী ছাত্ৰীয়ে তেওঁৰ বিৰুদ্ধে ইখনৰ পিছত সিখনকৈ এজাহাৰ দাখিল কৰিছে। অভিযোগ উত্থাপন হোৱাৰ লগে লগে আশ্ৰমৰ সৈতে জড়িত শ্ৰী শ্ৰী অংগেৰী মঠেও বাবাৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰিছে। প্ৰথম অৱস্থাত বাবাই আদালতত অগ্ৰিম জামিনৰ বাবে আবেদন কৰিছিল। অৱশ্যে আদালতে এই আবেদন নাকচ কৰে। তেতিয়াৰ পৰাই বাবা পলাতক হৈ আছিল। অৱশেষত দেওবাৰে পুৱা 3:30 বজাত স্বঘোষিত ধৰ্মগুৰুজনক গ্ৰেপ্তাৰ কৰা হয়। ইতিমধ্যে তেওঁৰ ভলভো গাড়ী জব্দ কৰা হৈছে। আৰক্ষী তথ্য অনুসৰি গাড়ীখনত ভুৱা নম্বৰ প্লেট লাগি আছিল। জানিব পৰা মতে চৈতন্যানন্দই ছাত্ৰীলৈ প্ৰেৰণ কৰা কেইবাটাও বাৰ্তা আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে আৰু এই মেছেজ দেখি তদন্তকাৰী বিষয়াসকলৰ হতভম্ব হৈ পৰে। এগৰাকী ছাত্ৰীয়ে দাবী কৰে যে চৈতন্যানন্দই ছোৱালীকেইজনীক বিভিন্ন আপত্তিজনক প্ৰশ্ন কৰিছিল। তেওঁলোকৰ কিমানজন বয়ফ্ৰেণ্ড আছে, জনসম্পৰ্কৰ সময়ত ছোৱালীগৰাকীয়ে ব্যৱহাৰ কৰিছিল নেকি আদি প্ৰশ্ন কৰিছিল। জনা যায় যে চৈতন্যানন্দই ছোৱালীকেইগৰাকীক বেছিভাগ ক্ষেত্ৰতে বেবী বুলি সম্বোধন কৰিছিল। আনকি মহিলাৰ শৌচাগাৰত তেওঁৰ বিৰুদ্ধে এটা লুকাই থকা কেমেৰাও সংস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। আন এগৰাকী ছাত্ৰই দাবী কৰে যে চৈতন্যানন্দই প্ৰায় ছোৱালীকেইজনীৰ শৰীৰৰ আকৃতি, কাপোৰ কানি আৰু চুলিৰ প্ৰশংসা কৰিছিল। আন এগৰাকী ছাত্ৰীয়ে দাবী কৰে যে হোলীৰ সময়ত চৈতন্যানন্দই প্ৰতিগৰাকী ছোৱালীৰ গাল, মুখ আৰু শৰীৰৰ অন্য অংশত ৰং সানিছিল। নিৰ্দেশনা আছিল যে তেওঁৱে প্ৰথম ছোৱালীবোৰৰ মুখত ৰং লগাব।